প্ৰথমে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰত্যেকজন সাংবাদিক তথা সংবাদকৰ্মীক। আমি আজি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা এই সংবাদমেলখনৰ আয়োজন কৰিছোঁ বিশেষকৈ দুটা বিষয়ক লৈ। প্ৰথম কথাটো হ'ল এই বিজেপি চৰকাৰখনে চৰকাৰত অহাৰ পাছৰ পৰাই সমগ্ৰ অসমত গোটেই অসমখনক যেতিয়া এখন মদাহী ৰাজ্য হিচাপে পৰিগণিত কৰিবলৈ চেষ্টা কৰিছে, আমাৰ ছাত্ৰ সংগঠন, যুৱ সংগঠন, প্ৰত্যেকটো অসমৰ জাতীয় সংগঠনে এই যিটো পৰিস্থিতি অসম চৰকাৰখনে অসমত কৰিবলৈ চেষ্টা কৰিছে তাৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। প্ৰত্যেক দিনাই এখনকৈ নতুন মদৰ ৱাইন শ্বপৰ লাইচেঞ্চ প্ৰদান কৰি মাদক দ্ৰব্যৰ যি ব্যৱস্থা, সেই ব্যৱস্থা অসমত সুলভ কৰি দিবলৈ চেষ্টা যি বিজেপি চৰকাৰখনে চলাইছে, ইয়াৰ পৰিণতি স্বৰূপে আমাৰ শিক্ষা সমাজতো ইয়াৰ প্ৰভাৱ পৰিছে। আচলতে লাজৰ বিষয় যে কৃষ্ণচূড়াৰ দেশতো আচলতে এতিয়া মদৰ দোকান খুলিব। গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ কাষতেই এই চৰকাৰখনে, এই বিজেপি চৰকাৰখনে মদৰ দোকান খুলিবৰ কাৰণে অনুজ্ঞাপত্ৰ তেওঁলোকে অনুমতি প্ৰদান কৰিছে। লাজৰ কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপুনি আচলতে গম পায় নে নাপায় আমি নাজানো, হয়তো আপুনি গম নাপাব পাৰে, কাৰণ আপুনি যেতিয়া সপোনে দিঠকে শয়নে সপোনে সদায় আপুনি গৌৰৱ গগৈকে দেখি আছে, আপুনি বাস্তৱ স্বৰূপটো অসমৰ আপুনি দেখা পাবলৈ চাগে সক্ষম হোৱা নাই, সেইটো আমি অনুভৱ কৰোঁ। আপোনাৰ এই চৰকাৰখনৰে আবকাৰী বিভাগৰ আপোনাৰেই মন্ত্ৰী, আপোনাৰ লগতে কাম কৰা মন্ত্ৰী অতুল বৰা, তেখেত মন্ত্ৰী হৈ থকাৰ অৱস্থাত আইন বৰ্হিভূতভাৱে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ কাষতেই মদৰ দোকান খুলিবলৈ যেতিয়া আপোনালোকে অনুমতি প্ৰদান কৰিছে, লাইচেঞ্চ প্ৰদান কৰিছে, তাতকৈ আৰু লাজৰ বিষয় হ'ব নোৱাৰে। আপোনালোকে অসমখনক ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত সোমোৱাৰ কথা সদায় কৈ আহিছে, কিন্তু মদৰ ফালৰ পৰা, মাদক দ্ৰব্যৰ পদাৰ্থৰ ফালৰ পৰা যদি আপোনালোকে অসমখনক যদি শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত সোমোৱাম বুলি ভাবিছে, অসমৰ ৰাইজে কিন্তু আপোনালোকক এই বিষয়টোত কিন্তু গ্ৰহণযোগ্য হিচাপে নল'ব। এইগৰাকী অতুল বৰা আবকাৰী বিভাগৰ মন্ত্ৰী হৈ আছে, এইগৰাকী অতুল বৰা ইমান অকমন্য, গুৱাহাটী বিশ্ববিদ্যালয়ৰ তেখেত প্ৰাক্তন ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এগৰাকীয়ে যেতিয়া বিশ্ববিদ্যালয়ৰ চৌহদৰ কাষতেই মদৰ দোকান খুলিবৰ কাৰণে মন্ত্ৰী হৈ অনুমতি প্ৰদান কৰিছে, তেনেকুৱা ধৰণৰ প্ৰাক্তন ছাত্ৰ কিন্তু আদৰ্শ বিষয় আমাৰ অসমৰ শিক্ষা সমাজৰ কাৰণে হ'ব নোৱাৰে। এই বিষয়টোৰ ওপৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা ইতিমধ্যে চৰকাৰক জনোৱা হৈছে। চৰকাৰক তেখেতসকলে এই বিষয়টোৰ ওপৰত তেওঁলোকৰ আপত্তি তেওঁলোকে দৰখাস্ত প্ৰদান কৰিছে, কিন্তু তাৰ পাছতো কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বিষয়টোৰ ওপৰত কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰদান কৰা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাক অনুৰোধ জনাইছোঁ আৰু দাবী জনাইছোঁ, আপুনি যিহেতু এসময়ত শিক্ষামন্ত্ৰী আছিলে আৰু লগতে এতিয়া আপুনি যিহেতু মুখ্যমন্ত্ৰী হৈ আছে, গতিকে আপুনি আপোনাৰ যি আপোনাৰ কাম, দায়িত্ব, সেই দায়িত্ব পালন কৰক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ নিচিনা এখন আগৰণুৱা এখন বিশ্ববিদ্যালয়ৰ চৌহদৰ কাষত যেতিয়া আপোনালোকৰ চৰকাৰখনে যেতিয়া মদৰ দোকান খুলিবৰ কাৰণে অনুমতি প্ৰদান কৰিছে, সেই বিষয়টোৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ চৌহদত বসবাস কৰা ছাত্ৰ ছাত্ৰীসকল, হোষ্টেল কেম্পাছ, তাত কেনেকুৱা ধৰণৰ এটা নেৰেটিভ তৈয়াৰ কৰিব, সেই পৰিৱেশটো এটা কেনেকুৱা ধৰণৰ এটা পৰিৱেশৰ সৃষ্টি হ'ব, সেই বস্তুটো আপোনালোকে পৰিকল্পনা কৰিছেনে? আপুনি নিজেই কটন বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত আপুনি হোষ্টেলত নিজেই আছিলে, আপুনি নিজেই কটন বিশ্ববিদ্যালয়ত আপুনি ছাত্ৰ একতা সভাত আছিলে। তাৰ পাছত আপুনি যদি শিক্ষা সমাজৰ বিষয়ে চিন্তা নকৰে, এইগৰাকী অতুল বৰা, এই অকমন্য অতুল বৰাই যদি শিক্ষা সমাজৰ বিষয়ে চিন্তা নকৰে, কেৱল মাত্ৰ আপোনালোকে টেক্সৰ খাতিৰত যদি আপোনালোকে যদি য'তে ত'তে অলিয়ে গলিয়ে শিক্ষানুষ্ঠানৰ কাষত যদি আপোনালোকে যদি এই মদৰ দোকান যদি খুলিবলৈ অনুমতি দিয়ে, আচলতে আপোনালোকক কিন্তু শিক্ষা সমাজে, ছাত্ৰ সমাজে কিন্তু কেতিয়াও ৰেহাই নিদিয়ে। ভাবি চাব, আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আপোনালোকক দাবী জনাইছোঁ, অনতি পলমে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদৰ কাষত যি মদৰ দোকান খুলিবৰ কাৰণে আপোনালোকে অনুজ্ঞাপত্ৰ দিছে, সেই অনুজ্ঞাপত্ৰ আপোনালোকে বাতিল কৰিব লাগে। ছাত্ৰ সমাজৰ স্বাৰ্থত শৈক্ষিক পৰিৱেশটো
বাহাল ৰখাৰ স্বাৰ্থত আপোনালোকে এই সিদ্ধান্ত ল'ব লাগিব। এয়াই আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আপোনালোকৰ প্ৰতি দাবী জনাইছোঁ। আৰু দ্বিতীয়তে আৰু এটা বিষয় আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আমি চৰকাৰক জনাব বিচাৰিছোঁ যে চৰকাৰখনে অসমত 10খন চৰকাৰী আদৰ্শ মহাবিদ্যালয় স্থাপনৰ পদক্ষেপ গ্ৰহণ কৰিছে, ভাল কথা। তেওঁলোকে আদৰ্শ মহাবিদ্যালয় চৰকাৰীভাৱে তেওঁলোকে অসমত মানে স্থাপন কৰিবৰ কাৰণে যি পদক্ষেপ গ্ৰহণ কৰিছে নিশ্চয় ভাল কথা। কিন্তু তেওঁলোকে এটা হঠকাৰী সিদ্ধান্ত লৈছে যে এই চৰকাৰী মডেল যিসমূহ কলেজ হ'ব, সেই কলেজসমূহত যিখিনি ফেকাল্টি মেম্বাৰ হ'ব, শিক্ষক হ'ব, তেওঁলোকে তাৰ 50% অৱসৰপ্ৰাপ্ত শিক্ষকৰ পৰা তেওঁলোকে আনি তাত ৰিক্ৰুইট কৰিব। আচলতে সেই কথাটোত আপোনালোকে এটা বস্তু গুৰুত্ব দিব লাগিব যে অসমত নিবনুৱা সমস্যা দিনক দিনে বাঢ়ি গৈছে। অসমত নিবনুৱা সমস্যাৰ এই সমাধানৰ কাৰণে যিখিনি সময়ত আমাৰ শিক্ষিত নিবনুৱাসকলে চাকৰিৰ কাৰণে দাবী জনাই আছে, চাকৰিৰ কাৰণে তেওঁলোকে বিভিন্ন জেগাত নিজৰ বায়'ডাটাখন তেওঁলোকে দি পেলাই চাকৰি বিচাৰি আছে, এই পৰিপ্ৰেক্ষিতত আপোনালোকে যদি ৰিটায়াৰ্ড টিচাৰখিনিক যদি আনি আকৌ তেখেতসকলক আনি পেলাই এই মডেল কলেজখিনিত আনি পেলাই তেওঁলোকক এপইণ্টমেণ্ট দিয়ে, তেতিয়া আমাৰ যিখিনি ফ্ৰেছ যিখিনি আমাৰ নিবনুৱা আছে, শিক্ষিত নিবনুৱা, যিখিনি আমাৰ গৱেষক ছাত্ৰ, তেওঁলোকে চাকৰি ক'ত কৰিব? আপোনালোকে নিয়ম বান্ধি দিছে যে যদি এখন কলেজত 3জন শিক্ষক হয়, সেই 3জনৰ 2জন ৰিটায়াৰ্ড টিচাৰ হ'ব, এজন তাৰ পৰা আমাৰ এজন ফ্ৰেছ আমাৰ নিবনুৱা শিক্ষিত নিবনুৱা তাত তেওঁলোকে এপইণ্ট কৰিব। আচলতে এই বিষয়টোৰ ওপৰত আপোনালোকে গোটেই চালিজাৰি চাবলৈ হ'ল। কাৰণ আমাৰ এটা বস্তু আমি দেখিবলৈ পাইছোঁ যে আমাৰ অসম চৰকাৰখনৰ মুখ্যমন্ত্ৰীগৰাকীৰ লগত শিক্ষামন্ত্ৰীগৰাকীৰ কোনো ধৰণৰ কামৰ সামঞ্জস্য নাথাকে। তেনে ক্ষেত্ৰত এই ব্যৱস্থাটো কোনে ল'ব আমি নাজানো। গতিকে আমি ডাইৰেক্টলি আমি মুখ্যমন্ত্ৰীগৰাকীকে আমি দাবী জনাইছোঁ অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা যে এই যিটো প্ৰক্ৰিয়া আপোনালোকে আৰম্ভ কৰিছে, এই প্ৰক্ৰিয়াটো আপোনালোকে সলনি কৰক। সলনি কৰি এই যি মডেল গভৰ্ণমেণ্ট কলেজ আপোনালোকে অসমত 10খন স্থাপন কৰিব, এই 10খন মডেল গভৰ্ণমেণ্ট কলেজত আপোনালোকে আমাৰ যি শিক্ষিত নিবনুৱা আছে, আমাৰ বিশ্ববিদ্যালয়সমূহত গৱেষক ছাত্ৰ ছাত্ৰীসকল যিসকল আছে, তেওঁলোকক যাতে আপোনালোকে তাত এপইণ্টমেণ্টটো দিয়ে, তাৰ কাৰণে আমাৰ ফালৰ পৰা আমি দাবী জনাইছোঁ। এই দুটা দাবী আমি অসম ৰাজ্যিক NSYৰ তৰফৰ পৰা আপোনাক জনালোঁ। আপুনি ইয়াৰ ওপৰত গুৰুত্ব দিয়ক। আপুনি যি অসমত যি আপোনাৰ যি ৰাজনীতি কৰি আছে, আপুনি শয়নে সপোনে যি গৌৰৱ গগৈক দেখা পাই আছে, সেইবিলাক বাদ দিয়ক। অসমৰ ৰাইজে আপোনাৰ পৰা কাম বিচাৰে, আমাৰ শিক্ষা সমাজৰ উন্নতি হোৱাটো বিচাৰে, আমাৰ ৰাইজৰ উন্নতি হোৱাটো বিচাৰে। গতিকে আপুনি আপোনাৰ মুখ্যমন্ত্ৰীৰ চকীখনৰ সন্মান বচাই ৰাখি আপুনি অসমৰ ৰাইজৰ কাম কৰক, অসমৰ ৰাইজৰ সমস্যা দূৰ কৰক। কিন্তু এই যিবিলাক আপোনালোকে ৰাজনীতি কৰি আছে, এই ৰাজনীতিবিলাকৰ পৰা আঁতৰি আহি যি বাস্তৱ ছবি অসমৰ, বাস্তৱ ছবিত আপোনালোকে মন দিয়ক।